और फिर हिंदुस्तान का बच्चा पढ़ने लगेगा ए फॉर आसाम, ए फॉर आसाम। भाइयों बहनों, असम का आनंद सर्वानंद है, असम का आनंद सर्वानंद है। ए फॉर आसाम, ये सपना लेकर के हम चल पड़े हैं। তেখেতে কৈছে এ ফৰ আসাম অৰ্থাৎ অসমেই ভাৰতবৰ্ষৰ 29খন ৰাজ্য আৰু 7খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হ'ব। নমস্কাৰ, এটা গুৰুত্বপূৰ্ণ বিষয়ৰ সৈতে ষ্টুডিঅ'ত মই কল্পজ্যোতি শইকীয়া। এ ফৰ আসাম অৰ্থাৎ ভাৰতৰ 36খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ অসম। আপোনাৰ নিশ্চয়কৈ এগৰাকী অসমৰ বাসিন্দা হিচাপে এই কথা শুনি গৌৰৱ অনুভৱ হৈছে, কিন্তু এয়া প্ৰকৃততে সত্যনে? প্ৰথমে আমি শুনাই লৈছোঁ 2016 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক লৈ দিয়া এটা প্ৰতিশ্ৰুতি। आप चाहते हो असम का जय जयकार हो, आप चाहते हैं हिंदुस्तान में असम का जय जयकार हो, आप चाहते हो हिंदुस्तान के हर कोने में असम का जय जयकार हो, तो असम में भी पूर्ण बहुमत वाली सरकार बना करके दिखा दो और फिर हिंदुस्तान का बच्चा पढ़ने लगेगा ए फॉर आसाम, ए फॉर आसाम। भाइयों बहनों, असम का आनंद सर्वानंद है, असम का आनंद सर्वानंद है। ए फॉर आसाम, ये सपना लेकर के हम चल पड़े हैं। হয়, মোদীয়ে সেই সময়ত দিয়া প্ৰতিশ্ৰুতিবোৰ শুনিলে এ ফৰ আসাম বুলি সমগ্ৰ ভাৰতৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়িবলৈ হ'লে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ শাসনলৈ আনিব লাগিব। 8 এপ্ৰিল 2016 তেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এ ফৰ আসাম ফৰ্মুলাৰ সপোন বাস্তৱায়িত কৰিবলৈ অতি দৃঢ়তাৰে কাম কৰি যাম বুলি ঘোষণা কৰিছিল। শুনি লওক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সেই বক্তব্যৰ কিয়দাংশ। ইতিমধ্যে মোদী ডাঙৰীয়াই তেখেতৰ পূৰ্বৰ ভ্ৰমণত এই কথা স্পষ্ট কৰি গৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক দিনত অসমক ভাৰতবৰ্ষৰ বুকুত প্ৰথম স্থানত ৰাখিবলৈ সক্ষম হ'ব আৰু সেই যুক্তিৰে অসমক আগুৱাই নিয়া হ'ব। তেখেতে কৈছে এ ফৰ আসাম অৰ্থাৎ অসমেই ভাৰতবৰ্ষৰ 29খন ৰাজ্য আৰু 7খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হ'ব। আমি ইতিমধ্যে ঠিৰাং কৰিছো যে অসমক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলা হ'ব, শ্ৰেষ্ঠ ৰাজ্য আৰু আদৰ্শ ৰাজ্য হিচাপে। এনে বহু প্ৰতিশ্ৰুতিপূৰ্ণ ভাষণৰ অংশ এতিয়া আপুনি ইউটিউব বা ফেচবুকত চাৰ্চ কৰিলে দেখা পাব, কিন্তু এতিয়া সমগ্ৰ দেশৰ ছাত্ৰ ছাত্ৰীয়ে এ ফৰ আসাম বুলি পঢ়িবলৈ সক্ষম হৈছেনে? দুৰ্ভাগ্যৰ কথা এয়ে যে বিজেপিৰ শ্ৰেষ্ঠতম অসম এতিয়া দেশৰ 30 নম্বৰ স্থানত আছে। তাৰ বিপৰীতে প্ৰসূতি মৃত্যুৰ ক্ষেত্ৰত দেশৰ প্ৰথম স্থানত অসম আৰু শিশুৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰত অসমৰ স্থান দ্বিতীয়। ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা শেহতীয়া তথ্যত এই কথা প্ৰকাশ পাইছে। তাৰোপৰি ভাৰতৰ ভিতৰতে অসমতে সৰ্বাধিক হাৰত ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় এৰে। ভাৰতৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰীয়ে সংসদত দিয়া তথ্য অনুসৰি প্ৰাথমিক পৰ্যায়ত 10.1% আৰু মাধ্যমিক পৰ্যায়ত 33.7% ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় এৰিছে। অথচ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যবাসীক সপোন দেখুৱাইছিল যে এ ফৰ আসাম তথা শিক্ষাখণ্ডত অভূতপূৰ্ণ উন্নয়ন সাধন কৰা বুলি দাবী কৰা দক্ষ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই তথ্য নিশ্চয়কৈ লাভ কৰিছে। এই সন্দৰ্ভত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কৰী শইকীয়াই এক সংবাদমেল সম্বোধন কৰে। তেওঁ সংবাদমেলত ৰখা বক্তব্যৰ কিয়দাংশ আমি শুনাই ল'ব বিচাৰিছোঁ। আজি 5 বছৰৰ পিছত যদি আমি বিশ্লেষণ কৰি চাওঁ, আমি অতি স্পষ্টভাৱে তথ্য সহকাৰে ক'ব পাৰোঁ যে ভাৰতত অসমৰ স্থান 29খন ৰাজ্য আৰু 7খন কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ভিতৰত অসমৰ স্থান 30 নম্বৰ স্থানত আজি অসমৰ স্থান। আটাইতকৈ ডাঙৰ কথা, শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আটাইতকৈ ভয়াৱহ লগা ছবি এই প্ৰতিবেদনত প্ৰকাশ পাইছে। সকলোৱে কয় আটাইতকৈ অসম চৰকাৰ আটাইতকৈ দক্ষ আৰু সফল মন্ত্ৰী কোন? হিমন্ত বিশ্ব শৰ্মা।
কিন্তু এই হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষামন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী হৈ থকা হিমন্ত বিশ্ব শৰ্মাৰ দখলত থকা ডক্টৰকেইটাই শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত আটাইতকৈ ভয়াৱহ স্থানত আছে অসম। শিক্ষাৰ ক্ষেত্ৰত ড্ৰপ আউট, আধাতে স্কুল এৰাৰ ক্ষেত্ৰত অসমে ভাৰতৰ ভিতৰত 1 নম্বৰ স্থান দখল কৰিছে। প্ৰাথমিক পৰ্যায়ত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ 10.1% ছাত্ৰ ছাত্ৰী আধাতে স্কুল এৰে। অৰ্থাৎ 100 জনৰ ভিতৰত 10 জনতকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ভিতৰত স্কুল এৰি দিয়ে। আৰু মাধ্যমিক পৰ্যায় নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ তাত 33.7% আধাতে স্কুলে। অৰ্থাৎ 100 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 33 জনতকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে নৱম আৰু দশম শ্ৰেণীৰ ভিতৰত স্কুল এৰে। আৰু এই ক্ষেত্ৰত কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডক্টৰ শিক্ষা বিভাগে দেশৰ ভিতৰত 1 নম্বৰ স্থান দখল কৰিছে। আৰু এই ক্ষেত্ৰত কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডক্টৰ শিক্ষা বিভাগে দেশৰ ভিতৰত 1 নম্বৰ স্থান দখল কৰিছে। আনহাতে দক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগেও দেশৰ ভিতৰত 1 নম্বৰ স্থান দখল কৰিছে। সেই বিষয়টো শুনিলে আপোনালোকে আচৰিত হ'ব যে প্ৰসূতি মৃত্যুৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসমৰ স্থান প্ৰথম। অসমৰ প্ৰতি 1 লাখ প্ৰসূতিৰ ভিতৰত 215 গৰাকীৰ মৃত্যু হয়। দ্বিতীয় স্থানত আছে উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড, দুইখনতে 197 গৰাকীৰ মৃত্যু হয়। আৰু তৃতীয় স্থানত আছে বিহাৰ আৰু ঝাৰখণ্ড, 173 গৰাকীকৈ তাত মৃত্যু হয়। এয়াই হৈছে দক্ষ আৰু সফল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতাৰ সফলতাৰ প্ৰকৃত ছবিখন। ইপিনে বিজেপিৰ শাসনৰ সময়ছোৱাত 5 বছৰত অসমক ইতিবাচক কোনো দিশতে 1 নম্বৰ ৰাজ্যত পৰিণত কৰিব নোৱাৰিলে। এই অভিযোগ ৰাইজৰ দলৰ। ইয়াৰ উপৰি প্ৰকৃত স্থিৰ পুঁজি গঠনত ভাৰতৰ ভিতৰত অসমৰ স্থান 28 নম্বৰ। সামগ্ৰিক বহনক্ষম উন্নয়নত দেশৰ ৰাজ্যসমূহৰ ভিতৰত 30 নম্বৰ স্থানত আছে অসম। ইয়াৰ লগতে ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা তথ্যমতে জনমূৰি বিদ্যুৎ লাভৰ ক্ষেত্ৰত অসমৰ স্থান 34 নম্বৰত আছে। স্বাধীনোত্তৰ কালছোৱাৰ পৰা 2016 চনলৈকে ৰাজ্যৰ ঋণৰ বোজা আছিল 32,863 কোটি টকা। আৰু এই মাত্ৰ 5 বছৰত এই ধাৰ বৃদ্ধি পালেগৈ 68,322 কোটি টকা। অৰ্থাৎ এই 5 বছৰত বিজেপিয়ে ধাৰ ল'লে 35,459 কোটি টকা। জনমূৰি আয় অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। জনমূৰি আয়ত অসমৰ স্থান 28 নম্বৰ। দেশৰ 29খন ৰাজ্য আৰু 7খন কেন্দ্ৰীয় শাসিত ৰাজ্য, সেই 36খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান গড় জনমূৰি আয়ৰ ক্ষেত্ৰত 28 নম্বৰ। আৰু আপোনালোকে যদি চাই তলৰ ফালৰ পৰা 6 নম্বৰত, আৰু তাৰ কাৰণে 2টা ইণ্ডিকেটৰ আছে। স্থিৰ মূল্যমান বুলি কোৱা হয়। স্থিৰ মূল্যমানত অসমৰ এজন মানুহৰ বছৰি গড় জনমূৰি আয় হ'ল 60,695 টকা। ইয়াৰ বিপৰীতে 1 নম্বৰ স্থানত যিখন ৰাজ্য আছে গোৱাত এজন লোকৰ গড় জনমূৰি আয় হ'ল 3,68,685 টকা। অৰ্থাৎ অসমৰ মানুহৰ গড় জনমূৰি আয়তকৈ গোৱাৰ মানুহৰ জনমূৰি আয় 3 লাখতকৈ বেছি। গড় মূল্য বৃদ্ধিৰ যি ক্ষেত্ৰত অসমৰ স্থান 7 নম্বৰ, অতি উচ্চ। যিবিলাকত ভাল হ'ব লাগে সেইবিলাকত 28 নম্বৰ, 29 নম্বৰ, 30 নম্বৰ। ধান উৎপাদনত ভাল হ'ব লাগে, তাত আমি কম। গড় জনমূৰি আমাৰ ভাল হ'ব লাগে, তাত আমি আছোঁ 28 নম্বৰত। প্ৰসূতি মৃত্যুত আমি য'ত আমি হয়তো 30 নম্বৰত তাত থাকিব লাগিছে, তাত আছোঁ 3 নম্বৰত। ড্ৰপ আউটত য'ত আমি হয়তো 36 নম্বৰত থাকিব লাগিছে, তাত আছোঁ আমি 1 নম্বৰত। ইন্ধন আৰু পোহৰ মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত ভাৰতত অসমৰ স্থান তাতোতকৈ চৰা, অৰ্থাৎ 3 নম্বৰত। ভাৰতবৰ্ষৰ 35খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজত বিদ্যুতৰ ক্ষেত্ৰত অসমৰ স্থান অতিশয় নিম্ন। জনমূৰি বিদ্যুৎ লাভত ভাৰতত অসমৰ স্থান 34 নম্বৰত, অৰ্থাৎ তলৰ ফালৰ পৰা 2 নম্বৰত। বিজেপি চৰকাৰ যেতিয়া শাসনলৈ আহিছিল অসমৰ মুঠ ঋণ আছিল 32,863 কোটি টকা। 32,863 টকা, অৰ্থাৎ স্বাধীনতাৰ পিছৰ পৰা অসম চৰকাৰৰ ঋণ হৈছিল 32,863 টকা, 63 কোটি টকা। কিন্তু বিজেপি চৰকাৰে, সৰ্বানন্দ সোণোৱাল চৰকাৰে 5 বছৰতে আগৰ যিমানবিলাক চৰকাৰে যিমান ধাৰ লৈছিল তাতোতকৈও 5 বছৰতে বেছি ধাৰ ল'লে, 35,459 কোটি টকা। এতিয়া পুনৰ আকৌ এ ফৰ আছাম নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতিৰে ৰাইজৰ কাষ চাপি ভোট ভিক্ষা খুজিব নেকি বিজেপিয়ে? নে অন্য নতুন স্বপ্ন লৈ ৰাইজৰ কাষ চাপিব বিজেপি?
বিজেপি চৰকাৰে কি প্ৰতিশ্ৰুতিৰে এইবাৰ ৰাইজৰ কাষ চাপিব তাক লৈ কেইটামান প্ৰত্যাহ্বান জনালে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কৰী শইকীয়াই। তেওঁ কি কৈছিল এই মুহূৰ্তত শুনাই ল'ব বিচাৰিছোঁ। সেইকাৰণে 21ৰ নিৰ্বাচনত বিজেপিৰ বাবে উন্নয়ন কোনোপধ্যেই নিৰ্বাচনী ইছ্যু নহয়। অসমৰ মানুহৰ দায়িত্ব এতিয়া যে 21ৰ বিধানসভা নিৰ্বাচনত তেখেতসকলে উন্নয়নক প্ৰধান ইছ্যু হিচাপে ল'ব নে পুনৰবাৰ বিজেপিৰ এই আহুৱাহাৰী কৌশলত তেখেতসকলে পুনৰ ভৰি দিব। আৰু আজি আমি ৰাইজৰ দলে অতি স্পষ্টভাৱে বিজেপিক আমি ৰাইজৰ দলে অতি স্পষ্টভাৱে সৰ্বানন্দ সোণোৱালক হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই ক'ব বিচাৰিছোঁ, যদি সাহস আছে আপোনালোকে 2016 চনৰ বিধানসভা নিৰ্বাচনত যিবিলাক প্ৰতিশ্ৰুতি দিছিলে সেইবিলাক প্ৰতিশ্ৰুতি পূৰণ কৰিলোঁ বুলি অসমৰ মানুহৰ ওচৰত ভোট বিচাৰি যাওক। আমি সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছোঁ, আপোনালোকে প্ৰতিশ্ৰুতি দিছিল অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিম বুলি, আৰু এইবাৰ আপোনালোকে 21ৰ নিৰ্বাচনৰ মানুহক কওক যে আমি অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিলোঁ, গতিকে পুনৰ আমাক শাসনত বহোৱাওক। আমি প্ৰত্যাহ্বান জনাইছোঁ, আপোনালোকে প্ৰতিশ্ৰুতি দিছিল 23 লাখ নিবনুৱাক চাকৰি দিম বুলি, এইবাৰ অসমৰ মানুহক কওক যে আমি 23 লাখ মানুহক চাকৰি দিলোঁ, গতিকে আমাক ভোট দিয়ক। আপোনালোকে প্ৰতিশ্ৰুতি দিছিল 24 ঘণ্টাই বিজুলী আহিব, এইবাৰ অসমৰ মানুহৰ ওচৰত গৈ আপোনালোকে ভোট বিচাৰক যে আমি আপোনালোকক 24 ঘণ্টাই বিজুলী দিছোঁ, গতিকে আপোনালোকে আমাক ভোট দিয়ক। এ ফৰ আছামৰ ফৰ্মুলা অসমৰ ক্ষেত্ৰত ভাষণৰ দৰেই কাৰ্যক্ষেত্ৰত প্ৰযোজ্য হোৱাহেঁতেন আজি অসম দেশৰ ভিতৰতে উন্নতিৰ শিখৰত দপদপাই থাকিলহেঁতেন। কিন্তু এতিয়া যেন বিজেপিৰ দক্ষ নেতাসকলৰ মুখৰ পৰা উন্নয়নৰ প্ৰসংগ হেৰাই গ'ল। তাৰ সলনি তেওঁলোকৰ মুখত ফুটিছে মোগলৰ আক্ৰমণ, সভ্যতাৰ যুঁজ, মিয়া মিউজিয়ামৰ প্ৰসংগ। পৰিৱৰ্তন ৰাইজে বিচাৰিছিল, কিন্তু বিজেপি চৰকাৰে কৰা এনে পৰিৱৰ্তন কাৰো কাম্য নহয়। আৰু ইয়াৰ লগে লগে এই বিষয়ৰ পৰা মই কল্পই বিদায় লৈছোঁ। চাই থাকক নৰ্থ ইষ্ট নাও। ধন্যবাদ।